নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে চৰ্চাত আজি আমি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আপুনি চাই আছে এডিটৰ ইন চিফ অতনু ভূঞাৰ সৈতে চৰ্চা ৰাজ্যৰ সবাতোকৈ চৰ্চিত সাংসদ আৰ.পি. শৰ্মা আজি ষ্টুডিঅ'ত ভিন্ন প্ৰশ্নৰ সন্মুখীন হ'ব তেজপুৰ সমষ্টিৰ এইগৰাকী সাংসদ আৰ.পি. শৰ্মা লাইভ ষ্টুডিঅ'ত এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে তেজপুৰ সমষ্টিৰ সাংসদ আৰ.পি. শৰ্মা আপোনাক বহুত স্বাগতম আপুনি আমাক অধিক বহুমূলীয়া সময় দিয়ে অনুষ্ঠানলৈ অহাৰ বাবে শৰ্মা ডাঙৰীয়াক অসমৰ ৰাইজে ভাল পায় এইভাবে ভাল পায় যে আৰ.পি. শৰ্মা এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এজন প্ৰতিনিধি এজন সাংসদ সাধাৰণতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সাংসদ বা বিধায়ক বা মন্ত্ৰী হোৱাৰ লগে লগে বহুতে কথা ক'বলৈ ভয় কৰে কিন্তু আৰ.পি. শৰ্মা এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে মুক্তভাৱে মনৰ কথা কৈ যায় যাৰ বাবে বহুতে তেখেতক সাহসী ব্যক্তি বুলি কয় আৰ.পি. শৰ্মা আপুনি কথা কয় বিভিন্ন বিতৰ্কিত ভাষণৰ কথাত ভাগ লয় আপুনি চিন্তা নকৰে কথা কোৱাৰ আগতে যে আপুনি যিবোৰ কথা কৈছে এইবোৰ কথা আপোনাৰ দলক আপোনাক বেয়া পাব হাইকমাণ্ডে আপোনাক বেয়া পাব না মই যি কথা কওঁ সঁচা কথা কওঁ মিছা কথা কেতিয়া নকওঁ দলৰ বিৰুদ্ধে মই কেতিয়া কোৱা নাই জীৱনতো নকওঁ কিয় দলক মই বাৰে বাৰে কৈ আছোঁ মই ছোৱালীতকৈ বেছি ভাল পাওঁ দলক আজি 40 বছৰ আছোঁ আমি সংঘ পৰিয়ালৰ লগত 91 পৰা আছোঁ বিজেপিত RSS লগত আছিলোঁ 76-77 পৰা 40 years of my political career in সংঘ পৰিয়াল RSS বিজেপি বিশ্ব হিন্দু পৰিষদ গতিকে সঁচা কথা ক'বলৈ ভয় কি মিছা কথা ক'লে ভয় লাগে আৰু যি কওঁ দলৰ ভালৰ কাৰণে কওঁ আমি চব যেনেকৈ কষ্ট কৰি আমি আহিছোঁ গ্ৰাছৰুটৰ পৰা জোনাইৰ পৰা কোকৰাঝাৰলৈ খোজকাঢ়া মানুহ আমি ইয়াৰ পৰা শ্বিলং হৈ উমৰাংচু হৈ হাফলং হৈ লামডিংলৈ খোজকাঢ়া মানুহ আমি দলৰ কাৰণে আৰু নিজৰ বিচাৰ মঞ্চৰ কাৰণে এটা আদৰ্শ লৈ চলিছোঁ আজি যদি মই RSS ট্ৰেইনিং নল'লোঁ হয় 1976-76 আই ৱাজ ভেৰি ভাইলেণ্ট হিংসুক আছিলোঁ মই ক'ৰবাত জেলত পচি থাকিলোঁ এতিয়া মোক এটা আদৰ্শ ইমানখিনি শিকাই দিলে দেশভক্তি বোলা বস্তু কি দেশ প্ৰেম বোলা বস্তু কি আৰু সঁচা কথা ক'ব লাগে ঠিক আছে আপুনি সঁচা কথা কোৱাৰ কথা কৈছে হিন্দু শৰণাৰ্থী আজিৰ তাৰিখত আটাইতকৈ চৰ্চিত বিষয়টো হৈছে হিন্দু শৰণাৰ্থী বাংলাদেশৰ পৰা অহা হিন্দুসকলক শৰণাৰ্থীৰ মৰ্যাদা দিব লাগে নাগৰিকত্বৰ মৰ্যাদা দিব লাগে আপোনালোকে কৈছে যাক লৈ ইতিমধ্যে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনালোকৰ মিত্ৰদল অসম গণ পৰিষদে ইয়াৰ বিৰোধিতা কৰিছে অসম চুক্তিৰ বিৰোধী বুলি কৈছে আপুনি সঁচাকৈ আপোনাৰ স্থিতি এই ক্ষেত্ৰত কি মোৰ স্পষ্ট স্থিতি মই আদৰ্শৰে যাম মোৰ যি আদৰ্শ আছে হিন্দু শৰণাৰ্থী যিসকল আহিলে বাংলাদেশৰ পৰা তেওঁলোকক ফুল প্ৰটেকশ্যন দিব লাগে তাত মই ভাগ লৈছোঁ আৰু নেক্সট পাৰ্লিমেণ্টাৰী ছেছনত যেতিয়া হিন্দু শৰণাৰ্থী বিল আহিব মই তাত সমৰ্থনত মাত মাতিম কিন্তু ই অসম গণ পৰিষদে ইয়াৰ বিৰোধিতা কৰিছে আপোনালোকৰ মিত্ৰ যোনে কৰক তেওঁলোকৰ নিজৰ আদৰ্শ আছে কিন্তু মোৰ আদৰ্শ হ'ল হিন্দু শৰণাৰ্থী প্ৰটেকশ্যন পাব লাগে অসমত হওক ভাৰতত হওক তেওঁ যাব ক'ত বাংলাদেশৰ পৰা যেতিয়া ওলাই আহিব লগা হ'ল কোন মানুহে বিচাৰে নিজৰ দেশ নিজৰ ঘৰ বাৰী এৰি নিজৰ ধৰ্ম এৰি গুচি আহিবলৈ নিবিচাৰে নহয় ভাৰত এনেকুৱা দেশ য'ত পাৰ্চী আহিছে খ্ৰীষ্টিয়ান আহিছে মুছলিম আহিছে চব আহিছে হিন্দু শৰণাৰ্থী আমি 9-10 লাখ আছে তেওঁলোকক ল'বলৈ কি বাধা আছে কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ইতিমধ্যে কৈছে যে হিন্দু শৰণাৰ্থীসকল যদিহে বাংলাদেশত নিৰ্যাতনৰ বলি হৈছে তেনেহ'লে আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বেখ হাছিনাৰ সৈতে কথা পাতি ইয়াৰ বিৰোধিতা কৰিব লাগে যদি তাত নিৰ্যাতন হৈছে আৰু নিৰ্যাতন হোৱাৰ কোনো বাতৰি চৰকাৰৰ তাত আছে নে নাই তাক লৈ সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈ আজিৰ দিনতো নিৰ্যাতন নহ'ব পাৰে আজি বাংলাদেশৰ যি চৰকাৰ চলি আছে শ্বেখ হাছিনাৰ ভাল চলি আছে আজি চাওক 3000 দুৰ্গা পূজা হৈছে এই বছৰ ৰেকৰ্ড বাংলাদেশত নিশ্চয় আৰু ইমানখিনি পূজা হয়তো আমাৰ অসমৰ বেংগলতো নহয় গতিকে হিন্দু মানুহ এতিয়া যথেষ্ট প্ৰটেকশ্যন বাংলাদেশত পাইছে সেই আপোনাৰ আমি ক্ৰেডিট দিব লাগিব আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যোনটো ডিপ্ল'মেটিক গেম তেখেতে খেলি যেনেকৈ হিন্দু হওক বিভিন্ন জনগোষ্ঠীক যি আপোনাৰ কি কয় ছিকিউৰিটি এটা দিছে বাংলাদেশত সেইখিনি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওপৰত যাব ঠিক আছে তাত যদি বাংলাদেশৰ হিন্দু নাগৰিকে নিৰাপত্তা পাইছে তেনেহ'লে সেইসকলক আকৌ আপোনালোকে শৰণাৰ্থীৰ মৰ্যাদা দি অসমত কিয় বুজা যাবি দিব ওলাইছে 1971 পাছত আহা এতিয়া আহা নহয় এইটো স্পষ্ট হ'ব লাগে 1971 পাছত যিসকল আহিছে 9-10 লাখ যি আছে তেওঁলোকৰ কথা কোৱা হৈছে আজি হয়তো হিন্দু শৰণাৰ্থী অহা নাই নাহেও গতিকে আগতে যিবিলাক আহিছে ধৰক 71 ৱাৰৰ পাছত যি অত্যাচাৰ তাত চলিছিলে খালিদা জিয়াৰ সময়ত আৰু টেৰৰিষ্টৰ ভয়ত সন্ত্ৰাসবাদৰ ভয়ত সেই হিন্দু বেংগলী কথা কোৱা হৈছে
অৰ্থাৎ আজিৰ তাৰিখত আপুনি ক'ব বিচাৰিছে আজিৰ তাৰিখত বাংলাদেশৰ হিন্দুৰ ওপৰত কোনো ধৰণৰ নিৰ্যাতন হোৱা নাই যি হৈছিল আগতে হৈছিল আৰু এটা কথা কওঁ আজি আমি 9-10 লাখ হিন্দু বেংগলীক লৈ আমি ইমান চৰ্চা মূৰ ঘুমাই আছোঁ কিন্তু যিসকল মুছলিমত আহিছে ধৰক আজি অন্তত হিতেশ শইকীয়া ডাঙৰীয়ে কৈ গৈছিলে 94-95ত 30 লাখ বাংলাদেশী ফৰেনাৰ্ছ আছে বুলি বিদেশী আছে বুলি তাতো মুছলমানো আছে সেই মুছলমানক লৈ কাৰো সাহস নাই কিয় ক'বলৈ কথা মুছলমানে অসমীয়া ভাষাত পঢ়া শুনা কৰে কিন্তু নাই হিন্দু বেংগলী কৰিছে আজি মই দেখিছোঁ মোৰ সমষ্টিটো বাহিৰ মই ঘূৰি ফুৰোঁ গোটেই অসম ঘূৰি ফুৰোঁ বেংগলী ল'ৰাই অসমীয়া ছোৱালী বিয়া কৰিছে অসমীয়া ল'ৰাই বেংগলী ছোৱালী বিয়া কৰিছে সেই ইণ্টিগ্ৰেশ্যন আহি গৈছে 1979 বা 60s ঘটনা এটা হৈ থকা নাই সেই ঘটনা ক'ৰবাত এটা দুটা ঘটনা ঘটিব পাৰে কিন্তু আৰ পি শৰ্মা ডাঙৰীয়া গুৱাহাটীৰ পৰা আপুনি ধুবুৰীলৈকে যাওক এই সমস্ত পথত যিমান মুছলমান অধ্যুষিত অঞ্চল আছে তাত কিন্তু এখনো বেংগলী মাধ্যমৰ বিদ্যালয় নাই তাত অসমীয়া মাধ্যমৰ বিদ্যালয় আছে অৰ্থাৎ মুছলমানে অসমীয়া পঢ়িছে কিন্তু যদি হিন্দু বেংগলী আহি যায় লগে লগে অসমীয়া ভাষা বিপদত পৰিব বুলি বহুতে কৈ বিচাৰে কেতিয়াও অসমীয়া ভাষা যদি বহল মনেৰে লোৱা যায় আজি ট্ৰাইবেল এৰিয়াত অসমীয়া পঢ়াৰ কাৰণে শিকিছে নেকি শিকিছে পচন্দ হৈছে ভাল ভাষা শিকিব লাগে জানিব লাগে শিকিছে গতিকে তেনেকৈ নহয় ফ'ৰ্চফুলি কোনো কালচাৰ বা কোনো লেংগুৱেজ আপুনি কোনো ধৰ্ম জাপি দিলে নহ'ব মানুহে নিজে নিজে শিকিব বাধ্যতাতো শিকিব লাগে অসমীয়া ভাষা যেহেতু অফিচিয়েল লেংগুৱেজ অসমীয়া ভাষা হৈছে 1960 একটা দুইটা ভাষাই আপোনাৰ অফিচিয়েল আছে বেংগলী আৰু অসমীয়া বাৰাক ভেলীত বেংগলী ইয়াত অসমীয়া শিকিব লাগিব এইটো আপোনাৰ মাতৃভূমিৰ ভাষা হয় ৰাষ্ট্ৰভাষা হিন্দী হয় মাতৃভূমিৰ ভাষা য'ত জন্ম লৈছোঁ আমি সেই ভাষা অসমীয়া হ'ল আৰু এটা পেটৰ পৰা মাৰ গৰ্ভৰ পৰা শিকি অহা ভাষা আছে বড়ো হওক বেংগলী হওক নেপালী হওক যি হওক সেই হ'ল এটা মাতৃভাষা মাৰ ভাষা ডক্টৰ হীৰেণ গোহাঁইৰ দৰে বুদ্ধিজীৱীয়ে ইতিমধ্যে ৰাজ্যপালক সাক্ষাৎ কৰি ইয়াৰ বিৰোধিতা কৰিছে তেওঁলোকৰ মতে যদিহে হিন্দু বঙালী শৰণাৰ্থী দি হয় অসমীয়া ভাষাৰ মৰ্যাদা নাইকিয়া হ'ব অসমীয়াৰ অস্তিত্ব হেৰুৱাই পেলাব কোনোদিন হোৱা নাই আজি এত বছৰে হোৱা নাই অসমীয়া ভাষা ইমান জীৱিত ভাষা ইমান উন্নত ভাষা কোনোদিনই আপোনাৰ মৰ্যাদা এই নহ'ব কোনো আঘাত নজন্মিব কিয় অসমীয়া ভাষা এতিয়া হিন্দু বেংগলীসকলে যেনেকৈ কয় বাৰাক ভেলীত আপুনি আচৰিত হ'ব মোক যেতিয়া টেলিফোন আজিও এজন কৰিমগঞ্জৰ পৰা কিবা দেৱনাথ বুলি মানুহ ফোন কৰিছে ইমান সুন্দৰ অসমীয়া কৈছে তেওঁতো বেংগলী কওঁ মইতো বেংগলী ভালকৈ জানো বেংগলী জানো অসমীয়া জানো নেপালী জানো ইংলিছ জানো হিন্দী জানো বেংগলী ক'ব পাৰিল হয় হি নোজ দেট আই নো বেংগলী কিন্তু অসমীয়াত কথা পাতি ইমান ধুনীয়া কথা পাতিছে গতিকে অসমীয়া ভাষা বাৰাক ভেলীতো মানুহ শিকি আছে কিন্তু ফ'ৰ্চফুলি নহয় এডপশ্যন ইজ সেলফ কণ্টেণ্ট প্ৰচেছ একেদিনা নহয় লাহে লাহে হ'ব এতিয়া দুই ধৰণৰ কথা আছে এতিয়া যদি বাংলাদেশৰ পৰা হিন্দু আহি ওলায় সেই হিন্দুৱেতো কোনো ক্ষেত্ৰতে অসমীয়া নাজানিব আপুনি যিজন বঙালী মানুহৰ কথা কৈছে তেওঁ দীৰ্ঘদিন ধৰি অসমত আছে এইটো অসমীয়া জানিছে এইটোক লৈ আশংকা কৰা হৈছে আপোনালোকে 10 লাখ বা 9 লাখ 10 লাখ হিন্দু শৰণাৰ্থীৰ কথা কৈছে তেওঁলোক যদি ইয়াত আহি সোমায় সেইসকলক যদি আজি হিন্দুত নাগৰিকত্বৰ মৰ্যাদা দিয়া হয় ভূঞা ডাঙৰীয়া এটা স্পষ্ট কৰি দিওঁ বাৰাক ভেলীত অফিচিয়েল লেংগুৱেজ এতিয়াও বেংগলী আছে 1960 অফিচিয়েল লেংগুৱেজ এক্টত তেওঁ বেংগলী ক'ব পাৰিলে হয় বেংগলী কোৱা নাই অসমীয়া কৈছে মিনছ হিন্দু বেংগলীজ আৰ now adopting Assamese as their mother tongue ঠিক আছে দ্বিতীয় প্ৰশ্নটা আৰ পি শৰ্মা ডাঙৰীয়া যে আপুনি কৈছিল ইয়াৰ আগতে এটা সাক্ষাৎকাৰ কৈছিল আপুনি টেলিভিছনৰ ওচৰত কৈছিল আপুনি বিজেপিৰ বোধহয় প্ৰথম 3-4জন সদস্যৰ মাজত আপুনি এজন সদস্য আছিল সেই কথা আপুনি ক'ব আকৌ চাওক গ্ৰেডিং সবতে হয় আপোনাৰ ইয়াত এমপ্লয়ি আছে তাৰ ভিতৰত গ্ৰেডিং আছে কোনে ভাল কাম কৰে কোনে অলপ কাম সবে ভাল কৰে সব মন্ত্ৰীয়ে ভাল কাম কৰিছে সব বিধায়কে ভাল কাম কৰি আছে অকল বিজেপি নহয় অপজিশ্যন পাৰ্টিৰ বিধায়কসকলে ভাল কাম কৰে চেষ্টা কৰে কোনে নকৰিব যে মোৰ সমষ্টি ভাল হওক ৰাইজে মোক ভাল পাওক মই মন্ত্ৰী হিচাপে দক্ষতা হিচাপে কাম কৰিব পাৰোঁ সেইখিনি সব মন্ত্ৰীয়ে চেষ্টা কৰে কিন্তু তাৰ ভিতৰত গ্ৰেডিং আছে মই কৈছোঁ 3জনৰ নাম হয় হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী আৰু আপোনাৰ পৰিমলানী বৰ্মা 3জনে ভাল কাম কৰি আছে অন্য কৰি আছে সবে চেষ্টা কৰি আছে সফল সবে আছে কিন্তু তাৰ ভিতৰত গ্ৰেডিং আছে কোনোবা 80% হ'ব পাৰে কোনোবা 75 কোনোবা 60 কোনোবা 50% ইয়াৰ মাজত আপুনি যিকেইজনৰ নাম ক'লে তাৰ মাজত 2জন বিজেপিৰ এজন বিপিএফৰ আপুনি এজিপিৰ এজনক আপুনি নম্বৰ দিব নোখোজে এজিপিৰ আছে নম্বৰ দিব লগা আছে অতুল বৰা ডাঙৰে ভাল কাম কৰিছে নকৰা বুলি নকওঁ অতুল বৰা ইজ ডুইং ৱেল তেখেতে ভালকৈ চলে নিজৰ দলো চলাই আছে চৰকাৰো চলাই আছে অতুল বৰা ডাঙৰী আছে কিন্তু বাকী বিপিএফৰ পৰিমলানী বৰ্মা চাওক এজনী মহিলা হৈ কোকৰাঝাৰ নিচানা বেকৱাৰ্ড ডিষ্ট্ৰিক্টৰ আহি এজনী মহিলা জংগলে জংগলে সোমাই গৈছে নাজানো গড় হত্যা ৰোধ হয় নহয় ভৱিষ্যত মই ক'ব নোৱাৰোঁ কিন্তু এটা কথা সঁচা যে পৰিমলা ৰাণী বৰ্মা ইজ দ্য বেষ্ট চইচ অফ সৰ্বানন্দ সোণোৱাল এজ এ ফৰেষ্ট মিনিষ্টাৰ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীক মই অশেষ ধন্যবাদ দিম তেনেধৰণৰ ব্যক্তিক ফৰেষ্ট ডিপাৰ্টমেণ্টটো দিয়াৰ কাৰণে
ঠিক আছে আৰ পি শৰ্মা আপুনি যেতিয়া বিজেপিত যোগদান কৰিছিল আপুনি কৈছে এটা সময়ত আপোনাৰ RSSৰ বেকগ্ৰাউণ্ড আছিল আপুনি 91ত বিজেপিত বোধহয় যোগদান কৰিছিল সেই সময়ত আপোনালোকে যেতিয়া বিজেপিত যোগদান কৰিছিল এতিয়াৰ কোন নেতা যিসকল জীৱিত আছে কোন তেতিয়া বিজেপিত আছিল বিজেপিত প্ৰায় এতিয়া নেতা সেইসকল নাই এতিয়া ইন্দ্ৰমণি বৰা ডাঙৰীয়া আছে নাৰায়ণ বৰকটকী আছে আৰু বাকী ৰমেন ডেকা আছে ৰমেন ডেকা ওল্ডেষ্ট মেন ইয়াৰ গোবিন্দ প্ৰকাশজি আছে গোবিন্দ প্ৰকাশ হ'ল ফাউণ্ডাৰ বুলি ক'ব লাগে তেখেতৰ নেতৃত্বত আমি 10জন MLA জিকিছিলোঁ 1991 য'ত বিজেপিৰ নাম নাছিলে অসমত ৰমেন ডেকা ইজ য়ংগেষ্ট ম্যান বাট দ্য ওল্ডেষ্ট ইন বিজেপি 1971 পৰাই তেখেতে RSS কৰি অহা মানুহ 74 পৰা তেখেতে জনসংঘত আছিলে হি ইজ দ্য লিভিং ওল্ডেষ্ট মেন ইন পাৰ্টি গোবিন্দ দায়নে আৰু তাৰপিছত মোৰ নম্বৰ ক'তবা আহিব মই 76 77 যেহেতু আছো somewhere my number will also come a third man বা fourth man যি নহওক ক'ত খেলিম উইকেটত কিন্তু ক'ব নোৱাৰো my name is also there এতিয়া আপোনালোকে যেতিয়া মন্ত্ৰীসভাখন চাই আৰ পি শৰ্মা ডাঙৰীয়া চালে আপোনাৰ এনেকুৱা নালাগে নে কি আছিল আপোনালোকৰ বিজেপি এতিয়া কি হ'ল কোন মন্ত্ৰীসভাত আছে পুৰণি বিজেপি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সিদিনা বিজেপিত আহিছে ছেকেণ্ড ইন কমাণ্ড হিমন্ত বিশ্ব শৰ্মা সিদিনা মন্ত্ৰীসভাত আহিছে নৱ দলে সিদিনা আপোনালোকৰ দললৈ আহিলে যিসকল মন্ত্ৰীসভা চন্দ্ৰমোহন পাটোৱাৰী আজি কিছুদিন আগতে আপোনালোকৰ পাৰ্টিলৈ আহিছে পল্লৱ লোচন দাস এটা বছৰ আগতে আহিছে আপোনাৰ দেখিলে কেতিয়াবা বেয়া নালাগে নে কি সপোন লৈ বিজেপি কৰিছিলোঁ আৰু এতিয়া কি হায়াৰ টিম কৰি পেলাই এটা বিজেপি গঠন কৰি দিলোঁ না হায়াৰ নহয় চাওক কেতিয়াবা কি হয় মানুহ যেতিয়া ল'ৰা ছোৱালী ঘৰত নাথাকে জন্ম নহয় তেতিয়া এডপশ্যনো কৰিব লগা হয় এডপশ্যন কৰে মানুহে এডপশ্যন কৰিলে সেই ল'ৰা বা ছোৱালী এডপ্টেড হ'লেও পোহনীয়া হ'লেও নিজৰ বুলি ধৰি লয় মা দেউতাই আৰু আজি যিসকল আহিছে তেখেতে আহি জিকিছেতো ইলেকশ্যন জিকিছে নহয় নিৰ্বাচন জয় হৈ আহিছে তাৰ এনে ৰাইজৰ ছাপোৰ্ট আছে ৰাইজৰ ছাপোৰ্ট হোৱাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা হাইয়েষ্ট ভোটে জিকিছে আপোনাৰ ধৰক চন্দ্ৰমোহন পাটোৱাৰী জিকিছে আৰু চন্দ্ৰমোহন পাটোৱাৰী আমাৰ পাৰ্লিমেণ্টাৰী ইলেকশ্যনৰ আগতে আহা তেখেতে পাৰ্লিমেণ্ট ইলেকশ্যনো খেলিছিলে জিকিছে বাকী ধৰক পল্লৱ লোচন দাস হওক দক্ষতা আছে বুলি ৰাইজে ভোট দিছে নহ'লে চব 126 বিজেপি MLA জিকিলে মাত্ৰ 60 কেনে গ'ল 60জন কিয় জিকিলে 60জন দক্ষতা আছিলে আপুনি কৈছে আপুনি 91ত 90 দশকত আপোনালোকে বিজেপিত যোগদান কৰিছিল গোবিন্দ প্ৰকাশ আছিল ৰমেন ডেকা আছিল আপোনালোকৰ নেতৃত্বত বিজেপি থকাৰ পিছত আপোনালোকে সন্তান জন্ম দিব নোৱাৰিলে এডপ্টেড কৰিবলগীয়া হ'ল এইটো আপোনালোকৰ বাবে দুৰ্ভাগ্যজনক নহয়নে এডপ্টেড নহয় চাওক বহুত সময় বহুত বস্তু আমি আমদানিও কৰোঁ ভাৰততে ইমান ডাঙৰ দেশ হৈও আজি বহুতখিনি ৰাফেল বিমান যে আমি ফ্ৰান্সৰ পৰা কিনিব লগা হ'ল যেতিয়া অলপ নিজৰ দেশত আছে কিন্তু তেনেকুৱা দক্ষতা থাকে আজি সৰ্বানন্দ সোণোৱালৰ কথা আপুনি ক'ব পাৰে সৰ্বানন্দ সোণোৱালক আমি মাতি আনিছিলোঁ AGP পৰা বিজেপি লৈ 2011 চনত ইলেকশ্যনৰ আগে এছেম্বলি ইলেকশ্যন আগত সৰ্বানন্দ সোণোৱাল জননেতা হয় চবে স্বীকাৰ কৰিছে আছুৰ প্ৰেচিডেণ্ট আছিলে MLA আছিলে MP আছিলে আৰু এটা IMDT এক বাতিল কৰা তেখেতৰ যি ভূমিকা হয়তো অসমত 3 কোটি 20 লাখ জনসংখ্যাৰ ভিতৰত সৰ্বানন্দ সোণোৱাল ষ্টেণ্ডছ এট নম্বৰ 1 তেখেতে IMDT এক্টটো বাতিল কৰাবলৈ সক্ষম হ'ল সেই ক্ৰেডিট সৰ্বানন্দ সোণোৱাল যাব ৰাইজে মানি লৈছে ৰাইজে তেতিয়া চোৱা নাই সৰ্বানন্দ সোণোৱাল কোন দলৰ কোন কমিউনিটি সোণোৱাল হয় না দেউৰী হয় না কাৰ্বি হয় না অসমীয়া হয় না নেপালী চোৱা নাই সৰ্বানন্দ সোণোৱালক নেতা হিচাপে জননায়ক হিচাপে মানি লৈছে ৰাইজে গতিকে বিজেপিত আমি আনি লাভৱান হৈছে সৰ্বানন্দ সোণোৱালক ক্ষতি হোৱা নাই এনেধৰণৰ এটা কথা ওলাই যে বিজেপি চৰকাৰখনক বিজেপি দলটোক নিয়ন্ত্ৰণ কৰে RSSে RSSৰ দ্বাৰা নিয়ন্ত্ৰিত হয় কিন্তু অসমত এটা বেলেগ ধৰণৰ কথা ওলাইছে যে মন্ত্ৰীসভাখন RSSে নিয়ন্ত্ৰণ কৰা নাই মন্ত্ৰীসভাখন নিয়ন্ত্ৰণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই কথা কিমান সত্য নাই হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰা নাই হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আছে নিজৰ ডিপাৰ্টমেণ্ট ভালকৈ চলাইছে হেল্থ ডিপাৰ্টমেণ্ট হওক বা এডুকেশ্যন ডিপাৰ্টমেণ্ট বা ফাইনেন্স ডিপাৰ্টমেণ্ট বাজেটত আপুনি দেখিছে হিমন্ত বিশ্ব শৰ্মাই কি ধুনীয়াকৈ বাজেট পেছ কৰিছে আৰু কাম কাজ ধৰক হেল্থে হওক বা এডুকেশ্যন হওক যেনেকৈ ভাল কাম কৰি গৈছে তেওঁ নিজৰ ডিপাৰ্টমেণ্ট নিজে চলাই আছে কিন্তু ক'তো দখল দিয়া আমি দেখা নাই যে এই মন্ত্ৰী ইয়াক দিয়ক তাক দিয়ক বা এইটো মই কৰিম সেইটো মই মতলব হি নোজ দি লিমিটেশ্যন ইজ বিজেপি কংগ্ৰেছৰ নিচিনা নহয় হিমন্ত বিশ্ব শৰ্মা এইখিনি জানে যে বিজেপিত কোন ট্ৰেকত কোন ৰেলৰ লাইনে চলিব লাগে সেইখিনি কথা হিমন্ত বিশ্ব শৰ্মা জানি শুনি অধ্যয়ন কৰিয়ে বিজেপিত আহিছে বিজেপি অহাৰ পিছত আৰু বেছিকৈ অধ্যয়ন কৰিছে আমাৰ নীতি আদৰ্শ কি আমি বন্দে মাতৰম গাই সভা আৰম্ভ কৰাৰ দল আৰু ও দেশ আপোনাৰ দেশ জাতীয় গীত গাই সভা সমাপ্ত কৰা দল
অন্য দলে তেনেকৈ আদৰ্শ নাই মাতৃভক্তি অন্য দলত নাই দেশভক্তিও নাই আমাৰ দলত আছে ঠিক আছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ উত্থাপন হ'ল যেতিয়া এজন সাংসদ হিচাপে আপুনি যেতিয়া আপোনাক এটা এইখিনিতে দৰ্শকৰ জ্ঞাতাৰ্থে কওঁ মই মুকলিভাৱে আপোনাক এটা ক্ষেত্ৰত প্ৰশংসা কৰোঁ মই অসমৰ দুজন সাংসদক দেখিছোঁ এজন আৰ পি শৰ্মা এজন হৈছে গৌৰৱ গগৈ যাক আমি নিজ নিজ সমষ্টিত অধিকাংশ সময় দেখা পাওঁ আৰু এইটো এজন সাংসদে এইটো এওঁলোকক অনুসৰণ কৰিব লাগে গৌৰৱ গগৈৰ সেইটো ভাল গুণ আছে আৰ পি শৰ্মাৰ ভাল গুণ আছে নিজ নিজ সমষ্টিত মই সঘনে দেখা পাওঁ এতিয়া আৰ পি শৰ্মা আপুনি সমষ্টিৰ চুকে কাণে ঘূৰি ফুৰে আজি আপুনি মোৰ এই অনুষ্ঠানলৈ আহিব বুলি গম পাই মোৰলৈ কেইবাজনো ভেঞ্চাৰ স্কুলৰ শিক্ষকে ফোন কৰি কৈছে যে আৰ পি শৰ্মা ডাঙৰীয়া সুধিব যে নিৰ্বাচনৰ সময়ত বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে ভেঞ্চাৰ স্কুল বা ভেঞ্চাৰ শিক্ষক বুলি কোনো নাম নাথাকিব আমাৰ চৰকাৰ যদি আহে সেই শিক্ষকসকলৰ প্ৰতি এতিয়া আচলতে অন্যায় কৰা হোৱা নাইনে অন্যায় নহয় চাওক আইনগত হয়তো কিবা ত্ৰুটি থাকি গ'ল যাৰ বাবে হাইকোৰ্টে এই আইনটো ষ্ট্ৰাইক ডাউন কৰিলে কোৱাছ কৰি দিলে নতুন আইন আহিব ডিচেম্বৰ সেশন হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আনিব আৰু হিমন্ত বিশ্ব শৰ্মাৰে ক্ৰিয়েশ্যন আছিলে 2011 ভেঞ্চাৰ স্কুল আইনটো গতিকে হি নোজ আৰু হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট এটা কণ্ট্ৰিবিউশ্যন আছে চিম্পেথিও আছে সেই শিক্ষকসকলৰ প্ৰতি মই লগ ধৰিছোঁ বহুত শিক্ষক মোক লগ ধৰিছে আৰু এইখিনি কথা মই অলৰেডি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পাতিছোঁ যে NCERT ৰেগুলেশ্যন RT ৰাইট টু এডুকেশ্যন এক্ট অনুযায়ী নতুন আইন আহক আৰু যিসকলৰ অলৰেডি চাকৰি আছে সেই চাকৰি বাহাল থাকিব লাগিব যিসকল পাৰ্মিচনালাইজ কৰিব কথা আছিলে সেইসকল 50,000 বা 57,000 যি হওক তেওঁলোকে পাৰ্মিচনালাইজ কৰিব লাগে আৰু এটা কথা কৈ থওঁ ভূঞা ডাঙৰীয়া ভেঞ্চাৰ স্কুল বহুত হ'ল অসমত আৰু যোনটো আইন এতিয়া নতুনকৈ আহিব যিবিলাক এক্সিষ্টিং ভেঞ্চাৰ স্কুল আছে তেওঁ সেই স্কুলসকলক পাৰ্মিচনালাইজ কৰক ভাল হ'ব শিক্ষকসকল নহ'লে আত্মহত্যা কৰিব বিনা চেলেৰি বিনা দৰমহাই কাম কৰি আছে 15 বছৰ 20 বছৰৰ শিক্ষক বেয়া লাগে ঘৰত গ'লে খাবলৈ নাই ল'ৰা ছোৱালী পিন্ধিব নাই কিন্তু এটা কথা কৈ থওঁ এইটো হিমন্ত বিশ্ব শৰ্মা হয়তো এই আজি টিভি চেনেল চাই আছে বা শৰ্মা ডাঙৰীয়া চাই আছে যে এটা কেপ লগাব লাগিব এতিয়া দিছ ফাৰ এণ্ড ন' ফাৰ্ডাৰ ইয়াৰ পাছত আৰু ভেঞ্চাৰ স্কুল খুলিব নোৱাৰিব আৰু ভেঞ্চাৰ স্কুল খুলিলেও ৰিকগনাইজ বা পাৰ্মিচনালাইজ ভৱিষ্যত নহ'ব বুলি এটা কেপ লগাই দিয়ক যাতে যিবিলাকে অলৰেডি খুলিলে যিবিলাক শিক্ষকে ল'লে পদক্ষেপ ল'লে সেই শিক্ষক পাৰ্মিচনালাইজ কৰক বাকী আৰু এটা কেপ লগাই বন্ধ কৰি দিয়ক দেৰ শুড বি কাট অফ ডেট খুব ভাল কথা কৈছে আপোনাৰ এই কথা শুনি নিশ্চয় ভেঞ্চাৰ শিক্ষকসকলে ভাল পাব এতিয়া মই আপোনাৰ পৰা সুধিম আপুনি নিস্বাৰ্থভাৱে সঁচাকৈ এই বিষয় লৈ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি আগলৈ এই শিক্ষকসকলক কিবা সকাহ দিয়াৰ কথা চিন্তা চৰ্চা কৰিছেনে আপুনি অৱশ্যে কৰিম ৰাইজৰ প্ৰতিনিধি জনপ্ৰতিনিধি হৈ ইমানখিনি যদি মই কৰিব নোৱাৰোঁ তেনেহ'লে মই MP হৈ বা সাংসদ হৈ থকা কোনো অধিকাৰেই নাই ইট ইজ মাই ৰাইট ইট ইজ মাই ডিউটি যে মোৰ অকল মোৰ সমষ্টি নহয় গোটেই অসমৰ কথা চিন্তা কৰা মোৰ অধিকাৰো আছে আৰু কৰ্তব্যও আছে মই কৰি যাম আৰু যি ভাল হয় ৰাইজৰ কাৰণে আৰু আমাৰ চৰকাৰে ৰাইজে বেয়া পোৱা কাম নকৰে ভাল পোৱা কামেই কৰিব আৰু ময়ো চৰকাৰৰ লগত আছোঁ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগতে চব দলৰ লগত আছোঁ মই আপুনি কৈছে আপোনাৰ চৰকাৰে ৰাইজে ভাল পোৱা কাম কৰিব কিন্তু আপুনি ভাল পোৱা কাম চৰকাৰে কৰা নাই যেনে আপুনি ভাল পোৱা কাম এটা আছিল গুটখা নিষিদ্ধ কৰিব লাগিছিল কিন্তু আজিলৈকে গুটখা নিষিদ্ধ নহ'ল আপুনি মুকলিভাৱে কৈছিল আপুনি কি ভাবে চাওক এতিয়া আসাম has become third cancer state in India. অসমৰ স্থান 3 নম্বৰত আছে কেঞ্চাৰ ষ্টেট হিচাপে 1 নম্বৰত পাঞ্জাবত অভাৰ ইউজ অফ ফাৰ্টিলাইজাৰ মাটি বিষাক্ত হৈ গ'ল পানী বিষাক্ত হৈ গ'ল ইমান ঘাঁহ খাই গৰুৰ গাখীৰ বিষাক্ত হৈ গ'ল তাত সপ্তাহ এটা ট্ৰেইন যায় বিকানেৰলৈ বিকানেৰ এক্সপ্ৰেছ আজি সেই ট্ৰেইনৰ নাম বদলি হৈ গৈছে চেঞ্জ হৈ গৈছে ইট ইজ কল্ড কেঞ্চাৰ এক্সপ্ৰেছ এক ট্ৰেইন মানুহ বিকানেৰ কেঞ্চাৰ ইনষ্টিটিউটলৈ যায় সেকেন্ড হৈছে বেংগল থাৰ্ড হৈছে অসমৰ কাৰণ এটা কাৰণ নহয় কেঞ্চাৰ হোৱা গুটকা 1 নম্বৰ আছে 2 নম্বৰ ধোপা জাতি বস্তু আছে মদ আছে আৰু লেজ বুলি যিবিলাক আলু চিপছ বিলাক পেকেটত মা দেউতা ল'ৰা ছোৱালী খুৱাই খুব ভাল পায় আজি 2 বছৰীয়া 7 বছৰীয়া 11 বছৰীয়া 15 বছৰীয়া 9 বছৰীয়া ল'ৰা ছোৱালী কেঞ্চাৰ হৈছে সেই লেজটো খুৱাই আৰু মাটিত পুতি থোৱা তামোল মছলা আৰু এইবিলাক যোনটো ৰান্ধি থোৱা তেল এইবিলাক খাই বিভিন্ন ধৰণৰ কাৰণ 8টা মান কাৰণ আছে কেঞ্চাৰ হোৱা গুটকা ইজ ওৱান ৰিজন মই এতিয়াও অসম চৰকাৰক অনুৰোধ কৰিম বিনম্ৰভাৱে গুটকা শুড বি টোটালি বেণ্ড গুটকাই নহয় পলিথিন বোলা বস্তু বেন কৰিব লাগিব পলিথিনে এনেকা এনভাইৰনমেন্টাল ডিগ্ৰেডেশ্যন পৰ্যাবৰণ ইমান ক্ষতি কৰি আছে পলিথিন এণ্ড গুটকা হোৱাট এভাৰ কোৱাণ্টাম অফ
10 হ'ল বা 20 হোক যি হোক টোটেল বেন কৰিব লাগে পলিথিন এটা পলিথিন আপোনাৰ পচিবলৈ 90 বছৰ লাগে এতিয়া কোৱা হৈছে যে আপোনাৰ লগৰে ৰমেন ডেকাৰ দৰে সাংসদে কৈছে যে গুটখা বন্ধ হোৱা নাই গুটখা অসমত নিষিদ্ধ ৰাজ্য চৰকাৰে এখন বিধেয়ক উত্থাপন কৰিলে সকলো এখন আইন বলবৎ হ'ল তথাপিও গুটখা ইয়াত গোপনে চলি আছে যোৰাবাটত গুটখাৰ ফেক্টৰী আছে আমি দেখুৱাইছোঁ গোপনে ইয়াত পাণ ৰজনীগন্ধাৰ লগত বিক্ৰী কৰি থাকে এতিয়া মোৰ প্ৰশ্নটো হ'ল ৰমেন ডেকাই কৈছে এটা ডাঙৰ নেক্সাছ এটা আছে ইয়াত ৰাজনীতিবিদ ইয়াৰ মাজত ব্যুৰ'ক্ৰেট আছে আপুনি আশংকা প্ৰকাশ কৰে যে এতিয়ালৈকে যিটো ইয়াক উৎখাত কৰা নাই ইয়াত এটা ডাঙৰ নেক্সাছ সোমাই আছে নেক্সাছ বুলি নকওঁ মই কিন্তু সিন্ডিকেট এটা আছে এইটো বিজনেছমেনৰ সিন্ডিকেট হ'ব পাৰে ৰাজনীতিবিদ থাকিব পাৰে এই সিন্ডিকেটত বিজনেছমেনৰ সিন্ডিকেটত ৰাজনীতিবিদ নাথাকিলে এই সিন্ডিকেট চলিব পাৰে বুলি আপুনি ভাবে আগতে আছিল যদিও এতিয়া হয়তো এতিয়া আমাৰ চৰকাৰে বেন কৰিব গুটকা কিয় যথেষ্ট পদক্ষেপ লৈ আছে জাষ্ট 3 মাহ হৈছে চৰকাৰ যদি বেন নহয় আমি ভাবিবলৈ বাধ্য হ'ম আপোনালোকৰ মন্ত্ৰীসভাৰ কোনোবা সদস্য এই সিন্ডিকেটত আছে না এইটো আপোনালোকে ভাবিব কিন্তু আমি চেষ্টা কৰিম যাতে গুটকা বেন হয় পলিথিন বেন হয় দুইটা বস্তু বেন কৰিব লাগে মইতো বিচাৰোঁ ইভেন মদ আৰু সিগাৰেটে বেন হ'ব লাগে মদো বেন হ'ব আজি বিহাৰে যদি এনফৰ্চ কৰিব পাৰিছে অসমে কিয় নোৱাৰিব মদ খাই কিমান পৰিয়াল ধ্বংস হৈ গৈছে কিমান টকা পইচা শেষ হৈ গৈছে কিন্তু আপোনাৰ বিত্তমন্ত্ৰী এইবাৰ সদনৰ মজিয়া যিখন বিধেয়ক আনিলে তাত ক'লে যে দোকানে দোকানে এতিয়া দেশীয় মদো বিক্ৰী কৰি দিয়া হ'ব লাও পানী সাজ পানী বিক্ৰী কৰিব পৰা যাব এনেধৰণৰ বিধেয়ক লাও পানী চাওক লাও পানী হ'ল ট্ৰেডিশ্যনেল ট্ৰাইবেল কালচাৰ আমিও খাওঁ লাও পানী কোনো ক্ষতি নকৰে স্বাস্থ্য ক্ষতি নকৰে পেটৰ কাৰণে ভাল আপোনাৰ স্বাস্থ্যৰ কাৰণে ভাল আজি ট্ৰাইবেল এৰিয়াত কিয় কেঞ্চাৰ নাই লাও পানী খায় চবে কিন্তু কেঞ্চাৰ কিয় নাই বহুত কম আজি মই 2-2.5 বছৰত হাৰ্ডলি এটা বা দুইটা কেঞ্চাৰ কেছ পাইছোঁ ফ্ৰম ট্ৰাইবেল এৰিয়া জেনেৰেল কাষ্ট এৰিয়াত কেঞ্চাৰ বেছি কিয় কিডনি ডেমেজ জেনেৰেল এৰিয়া হাৰ্টৰ ডেমেজ কিয় ডায়েবেটিছ কিয় ট্ৰাইবেল এৰিয়াত বহুত কম লাও পানী খালে ক্ষতি নহয় লাও পানী আমাৰ ট্ৰেডিশ্যন হয় ময়ো আধা ট্ৰাইবেল হয় ট্ৰাইবেল হিচাপে মই খাওঁ তাৰমানে আপুনি এইটো ক'ব পাৰে নেকি যে গুটখা নিষিদ্ধ কৰক গুটখা খোৱাতকৈ লাও পানী খাওক তেনেহ'লে কেঞ্চাৰ নহয় না কেঞ্চাৰ নহয় লাও পানী খাওঁ বুলি নকওঁ কিন্তু এটা লিমিট মেডিচিন হিচাপে খাব পাৰি লাও পানী আমি তো ট্ৰাইবেল হিচাপে খাওঁ তো আমি তো ট্ৰাইবেলে হয় না আধা বুদ্ধি আমি আৰ পিছত মই ট্ৰাইবেল হয় আপুনি দুই ধৰণৰ কথা কৈছে আপুনি কৈছে আপুনি মদ সম্পূৰ্ণ মদ মানে বিলাইতি মদ টোটেলি বেন কৰক চুলাই মদো বেন কৰক কিন্তু ট্ৰেডিশ্যনেল যি আছে সেইটো বেন কৰিব নালাগে কিন্তু এই ধৰণৰ বেন এতিয়া ৰাজ্য চৰকাৰৰ হাতত ৰাজহ সংগ্ৰহৰ অন্যতম বস্তু সামগ্ৰী হৈছে আবকাৰী বিভাগ যিটো সময়ত ৰাজ্য চৰকাৰে এতিয়া শনিবাৰে মাহৰ শেষৰ দিনটো আৰু প্ৰথম দিনটো ৱাইন শ্বপ খোলা ৰখাৰ কথা চিন্তা চৰ্চা কৰিছে সেই সময়ত এয়া নিষিদ্ধ কৰিলে ৰাজ্য চৰকাৰে ডাঙৰ ৰাজহ লছত নবহিব আপুনি যদি তেনেকৈ কয় যদি মদ বিক্ৰী কৰিয়ে যে ৰাজ্য চলাব লাগে চিগাৰেট বা গুটকা বিক্ৰী কৰি ৰাজ্য চলাব লাগে তেনেহ'লে আপুনি ক'ব পাৰে যে ডকাইতি কৰি হস্পিটেল বনাওক ইজ ডেট লিগেল ন কিন্তু এইটো চৰকাৰে সিদ্ধান্ত তেনেকুৱাই লোৱা চৰকাৰে ল'ব আমাৰ ভাৰতৰ সংবিধানত প্ৰিন্সিপল অফ কনষ্টিটিউচনেল ৰাইটছ আছে ফাণ্ডামেণ্টেল ৰাইটছ আছে ডাইৰেক্টলি প্ৰিন্সিপলত আছে চেপ্টাৰ 4ত যে মদ জাতীয় বস্তু ধঁপা জাতীয় বস্তু বেন কৰিব পাৰে বুলি বিহাৰে বেন কৰিছে বহুত যে আজি নাগালেণ্ডত আমি মদ খাব নোৱাৰে তাত মদৰ চহ বুলি মাতৃশক্তি আছে গোট আছে তেওঁলোকে ঝাড়ুলৈ পিটে ঠিক এতিয়া মই এটা কথা সুধিছোঁ আৰ পি শৰ্মা ডাঙৰীয়া চিণ্ডিকেটৰ প্ৰসংগত উত্থাপন হ'ল আপোনালোকৰ চৰকাৰে অহাৰ লগে লগে চিণ্ডিকেট বন্ধ কৰিলোঁ বুলি ক'লে আপোনালোকৰ চৰকাৰে লগে লগে চেক গেট প্ৰত্যাহাৰ কৰিলে ইয়াৰ পিছতো মূল্যবৃদ্ধি কিন্তু অব্যাহত থাকিলে এইটো আপোনাৰ চৰকাৰৰ অন্যতম ব্যৰ্থতা বুলি আপুনি নাভাবে মূল্যবৃদ্ধি অব্যাহত থকাটো মিডলমেন হিন্দীত বিচলীয়া বুলি কয় মধ্যভোগীসকলৰ কাৰণে এইটো মূল্যবৃদ্ধি হৈছে আজি ধৰক খাৰুী পেটি তুমি সুধিলোঁ 1 কিলো তিয়ঁহৰ দাম কিমান ক'লে 2.5 টাকা বা 3 টাকা মেক্সিমাম হয় সেই তিয়ঁহ ইয়াতে 40 টাকা কেনেকৈ হয় সেইটো অৱশ্যে চৰকাৰে এইটো বাধা দিব লাগে আৰু পদক্ষেপ ল'ব লাগে ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো চৰকাৰে এগ্ৰিকালচাৰে হওক যোনে হওক বা ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিবিউশ্যন চিষ্টেমটো নিজৰ হাতত ল'ব লাগে আৰু এটা MSP প্ৰাইচ যে ইমান টকাত তিয়ঁহ বিক্ৰী কৰিব পাৰে ইমান টকাত তিয়ঁহ কিনিব লাগিব তেতিয়া কৃষকেও লাভ হ'ব কৃষক বেচাৰ মৰি আছে 2.5 টাকাত তিয়ঁহ বিক্ৰী হয় এটা লাও 3 টাকা 4 টাকা বিক্ৰী হয় ইয়াতে সেই লাভ 20-25 টাকা হৈ যায় মধ্যভোগীয়ে খাই আছে আপুনি ভাল কথা কৈছে মই নিজে খাৰুপেটীয়া বজাৰত গৈ পেলাই তিয়ঁহৰ মূল্য চাই আচৰিত হৈছিলোঁ কিন্তু এতিয়া মই এইখিনিতে খুজিছোঁ আপুনি এজন মন্ত্ৰীৰ কথা অলপ ভাল বুলি কৈছে অলপ বেয়া বুলি কৈছে সেই মন্ত্ৰীজনে হৈছে অতুল বৰা কৃষিমন্ত্ৰী এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা নাই তেওঁ কি কৰিছে এই ক্ষেত্ৰত কৃষিমন্ত্ৰী আজি চাওক 3 মাহ হৈছে 4 মাহ আৰ পি শৰ্মা ডাঙৰীয়া কেইদিনমানৰ পিছত আকৌ ক'ব কেইদিনমান হৈছে মই ক'ব লাগিব এবছৰ হৈ গ'ল পোৱালি জন্ম ল'বলৈ 9 মাহ লাগে আৰু ধান পকিবলৈ 3 মাহ লাগে অলপ সময় দিয়ক না আৰু 15 বছৰ কংগ্ৰেছ বা 15 বছৰ নাই 30 বছৰ কংগ্ৰেছৰ আৰু আমি 3 মাহত আছোঁ এতিয়া হিচাপ খুজি লাভ নাই ৰাইজে বুজি পাইছে বিজেপি যি কাম কৰি আছে ভাল কাম কৰি অতুল বৰা ডাঙৰীয়া অৱশ্যে ভাল কাম কৰিব
হয়তো তেখেতে মোৰ হয়তো চেনেল চাই আছে মূল্য নিয়ন্ত্ৰণ কৰিব লাগিব ৰাইজক সকাহ দিব লাগিব কৃষককো উপকৃত কৰিব লাগিব কৃষক নে আত্মহত্যা কৰা আৰম্ভ হৈ যাব বহুত লোন আছে বেংক লোন আছে প্ৰাইভেট লোন আছে তেওঁলোকক সকাহ চৰকাৰে দিবই লাগিব ৰাইজেও কম দামত বস্তু পাওক কৃষকেও উচিত মূল্য পাওক সেই পলিচি ৰাজ্য চৰকাৰে ল'ব লাগে আপি চমালে আমি এইখিনিতে এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ সৈতে আপোনাৰ লগত কথা পাতিম আপোনাক আৰু বহু প্ৰশ্ন সুধিবলৈ আছে বহুতে মোক ইতিমধ্যে টুইটাৰ যোগে আপোনাক আৰু অনেক প্ৰশ্ন কৰিবলৈ কৈছে মই কিছু প্ৰশ্ন সুধিম কিন্তু এইখিনিতে ল'ম এটা সৰু বাণিজ্যিক বিৰতি